মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ ৭ অসমৰ সংস্কৃতি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ ১ নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ'ল নামঘৰ আৰু সত্ৰীয়া নৃত্য। খ নম্বৰ প্ৰশ্নটো হৈছে চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ডিঙিত পিন্ধা চাৰিবিধ অসমীয়া গহনাৰ নাম হ'ল দুগদুগী, সাতসৰী, মাদলী, গলপতা। গ নম্বৰ প্ৰশ্নটো হৈছে তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্যযন্ত্ৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্যযন্ত্ৰৰ নাম হ'ল বিহু, ঢোল, পেঁপা, গগনা, সত্ৰীয়া, খোল, তাল, বাঁহী, ওজাপালিৰ লগত তাল, খোল, বাঁহী আদি বাদ্যযন্ত্ৰ জড়িত। ঘ নম্বৰ প্ৰশ্নটো হৈছে চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হ'ল তিল পিঠা, ঘিলা পিঠা, টেকেলি পিঠা আৰু সান্দহ। ঙ নম্বৰ প্ৰশ্নটো হৈছে শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হ'ল ৰংঘৰ আৰু তলাতল ঘৰ। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম হ'ল মন্দিৰ কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, দৌল শিৱদৌল, জয়দৌল, সত্ৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ। ২ নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে বহাগত দেশ পালন কৰা হয়। তোমালোকে খালী ঠাইত লিখিবা বহাগ বা ৰঙালী বিহু। খ নম্বৰ খালী ঠাইটো হৈছে খেৰাই পূজা দেশ পালন কৰে। তোমালোকে খালী ঠাইত লিখিবা বড়োসকলে। গ নম্বৰ খালী ঠাইটো হৈছে বিহু দেশ জাতীয় উৎসৱ। তোমালোকে খালী ঠাইত লিখিবা অসমৰ। ঘ নম্বৰ খালী ঠাইটো হৈছে মিচিংসকলে দেশ পালন কৰে। তোমালোকে খালী ঠাইত লিখিবা আলি আই লৃগাং। ঙ নম্বৰ খালী ঠাইটো হৈছে কৰম পূজা দেশ পালন কৰে। তোমালোকে খালী ঠাইত লিখিবা আদিবাসীসকলে। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা। তোমালোকে উত্তৰত লিখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ বিষয়ে 10টা বাক্য তলত দিয়া হ'ল। শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজখনক সমন্বয়ৰ দোলেৰে বান্ধিলে। তেওঁৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেওঁ কীৰ্তন, দশম, গীত মাত, ভাওনা সবাহ, নামঘৰ আৰু খোল তালকে ধৰি ভিন্ন বাদ্যযন্ত্ৰ আদিৰ সৃষ্টি কৰি অসমৰ সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে। তেওঁ সৃষ্টি কৰা নামঘৰক জাতীয় নাটশালা বুলিও কোৱা হয়। নামঘৰত ভাওনা সবাহৰ উপৰি সমাজক আগুৱাই নিয়াৰ চৰ্চা চলে।
তেওঁ সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্য কলাৰ লগত ফেৰ মাৰিব পৰা হ'ল। কেৰালাৰ কথাকলি, উৰিষ্যাৰ ওডিচী নৃত্যৰ দৰে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈ সক্ষম হ'ল। এই নৃত্যই এতিয়া সমগ্ৰ ভাৰততে সন্মান লাভ কৰিছে। শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ অৱদানে অসমৰ সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ অৱদানসমূহৰ বাবে অসমীয়া সংস্কৃতি এক বিশাল ৰূপত গঢ়ি উঠিছে। 4 নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে বিহু। তোমালোকে উত্তৰত লিখিবা। বিহু অসমৰ জাতীয় উৎসৱ। ই কৃষিভিত্তিক উৎসৱ। বহাগ, মাঘ আৰু কাতি মাহত 3টা বিহু পালন কৰা হয়। বহাগ বিহুৰ সময়ত খেতিয়কে পথাৰত নতুনকৈ শস্য সিঁচে। মাঘ বিহু খেতি চপোৱা উৎসৱ আৰু কাতি বিহুৰ সময়ত খেতিডৰা পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ কামনা কৰা হয়। বিহুৰ সময়ত ডেকা গাভৰুসকলে বিহু নৃত্য আৰু গীত পৰিৱেশন কৰে। খ নম্বৰত দিয়া আছে পুতলা নাচ। তোমালোকে উত্তৰত লিখিবা। অসমৰ সংস্কৃতি জগতখনত অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা এটা নাট্য অনুষ্ঠান হৈছে পুতলা নাচ। সূত্ৰধাৰ সহায়ত পুতলাবোৰক নচোৱা হয়। ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। গ নম্বৰত দিয়া আছে অসমীয়া ভাষা। তোমালোকে উত্তৰত লিখিবা। অসমৰ স্থানীয় ভাষা অসমীয়া। ভাষাটোৰ 2টা ৰূপ, এটা কথিত আৰু এটা লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে নানা গীত-পদ যেনে বিহুনাম, আইনাম, বিয়ানাম, নিচুকনি গীত আদি কথিত ৰূপত প্ৰচলিত হৈ আছিল। এতিয়া এইবোৰ লিখিত ৰূপত পোৱা যায়। ঘ নম্বৰত দিয়া আছে সত্ৰীয়া নৃত্য। তোমালোকে উত্তৰত লিখিবা। সত্ৰীয়া নৃত্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট এক ধ্ৰুপদী নৃত্য। এই নৃত্য সত্ৰসমূহত প্ৰচলিত হৈছিল। ইয়াৰ জৰিয়তে ভগৱান বিষ্ণুৰ লীলা খেলা প্ৰদৰ্শন কৰা হয়। এই নৃত্যত খোল, তাল, বাঁহী আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। ঙ নম্বৰত দিয়া আছে উৎসৱ পাৰ্বণ। তোমালোকে উত্তৰত লিখিবা। উৎসৱ পাৰ্বণ হৈছে সমাজৰ বিভিন্ন জাতি-জনজাতিৰ লোকসকলে পালন কৰা বিভিন্ন অনুষ্ঠান। এই উৎসৱসমূহৰ জৰিয়তে সমাজৰ সংস্কৃতি আৰু ঐতিহ্য প্ৰতিফলিত হয়। অসমৰ বিভিন্ন জাতি-জনজাতিৰ মাজত বিহু, খেৰাই পূজা, আলি-আই-লৃগাং আদি বিভিন্ন উৎসৱ পালন কৰা হয়। এই উৎসৱসমূহে সমাজত ঐক্য আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰে। 5 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত তোমালোকক প্ৰথমতে দিয়া আছে তেজপুৰ। এইটো তোমালোকে খ অংশত থকা অগ্নিগড় এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে ক অংশত কামৰূপ। এইটো তোমালোকে খ অংশত থকা পুৱামক্কা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিয়া আছে গোৱালপাৰা। এইটো তোমালোকে খ অংশত থকা সূৰ্য পাহাৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিয়া আছে ধুবুৰী। এইটো তোমালোকে খ অংশত দিয়া তেগ বাহাদুৰৰ গুৰুদ্বাৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিয়া আছে কাছাৰ। এইটো তোমালোকে খ অংশত থকা ভুৱন পাহাৰৰ মন্দিৰ এইটোৰ লগত মিলাই দিবা। ছয় নম্বৰ প্ৰশ্নটো হৈছে এখন শৰাইৰ ছবি আঁকা। ইয়াত মই তোমালোকক এখন চৰাইৰ ছবি দি দিছোঁ। তোমালোকে এই শৰাইৰ ছবিটো চাই আঁকিব পাৰা।